দাধৰা ৩৭ নং ৰাষ্ট্ৰীয় পথৰ পৰা সোমাই আহি ইকৰাণী গাঁৱৰ মাজেদি বৰ্তমান আমি উপস্থিত আছোঁ মামৰণি গাঁৱত। আৰু যি টুকুৰা পথৰ দুৰৱস্থা দেখুৱাইছে, এই পথটো আচলতে PWD আণ্ডাৰত আছে। তথাপিতো তেওঁলোকৰ কোনো কামসাৰ নাই। PWD মানুহ ইয়াত দেখিয়ে নাপাওঁ। আৰু এই ৰাস্তাটোৱেদি কমকৈও ৫খন-৬খন গাঁৱৰ ৰাইজৰ যাতায়াত। এই মামৰণি গাঁৱত আছে কমকৈও ৫০০ ঘৰমান মানুহ, কোবাল গাঁৱত আছে ১০০ ঘৰ মানুহ, আৰু তাৰ পিছৰখন গাঁৱতো প্ৰায় ৩০০-৪০০ ঘৰ মানুহ আছে। ইমানখিনি মানুহ থকাৰ পাছতো কি কাৰণে আজি ১০-১৫ বছৰ এই ৰাস্তাটোত এচপৰা মাটি পৰা নাই চৰকাৰী পক্ষৰ পৰা, আমাৰ সেয়া মানে বাহিৰত সেই কথাখিনি। আৰু এই বৰ্তমানৰ চৰকাৰখনক, যিখন এতিয়া নৱনিৰ্বাচিত চৰকাৰ, এই সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাম মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে স্থানীয় বিধায়ক মৃদুল দত্ত ডাঙৰীয়াকো, আপুনি এবাৰ আহি পেলাই এই ৰাস্তাটো চাই গাঁৱৰ ৰাইজে যি জ্বলা কলা ভুগিছে, সেই জ্বলা কলাখিনিৰ পৰা অকণমান ৰাস্তাটো মেৰামতি কৰি হ'লেও সকাহ দিব বুলি আশা কৰিছোঁ। বিগত সময়ছোৱাত আচলতে বিভিন্ন চৰকাৰ সলনি হৈছে বা আপোনালোকৰ সমষ্টি বিধায়ক সলনি হৈছে, কিন্তু ৰাস্তাটো একেই আছে। আপোনালোকে আবেদন কৰিছে? আমি বহুতবাৰ আবেদন কৰিছিলোঁ। আগৰ যিজন বিধায়ক আছিলে, এই গাঁওখন আচলতে আছিলে খুমটাই সমষ্টিত। আজি কিছুদিনৰ আগত সমষ্টি সম্প্ৰসাৰণ কৰোঁতে দেৰগাঁও সমষ্টিত সোমাইছোঁ। তেতিয়া বিধায়ক মহোদয়ৰ ওচৰলৈ মই নিজেও গৈছোঁ। তেতিয়া বিধায়ক মহোদয়ে আমাক কৈছিলে যে ৰাস্তাটো কাগজে পত্ৰই হৈ গ'ল। কিন্তু কাগজে পত্ৰই ৰাস্তাটো হ'লে নহ'ব নহয়, ইয়াত হাতে কামেই হ'ব লাগিব। কাগজে পত্ৰই হৈ গ'ল, ঠিক আছে, মানি লৈছোঁ, কিন্তু আজি এই ৰাস্তাটো মানুহৰ কি অৱস্থা হৈছে। ৰাস্তাটো বিভাগীয় কৰ্তৃপক্ষ আচলতে কাগজে পত্ৰই হৈ গৈছে। আৰু আপুনি চাওক, এই ৰাস্তাটোত আজি এই মুহূৰ্তত যদি কোনোবা এজন মানুহৰ মেডিকেল নিবলগীয়া অৱস্থা হয়, কি পৰিস্থিতি হ'ব? এই ৰাস্তাটোদি কেনেকৈ নিব মানুহে? হয়তো আজিৰ পৰা ৫০ বছৰ ৩০ বছৰ আগত যিটো অৱস্থা আছিলে, হাঙি ভাৰ কৰি মানুহক দাঙি আনিব লাগে মেডিকেললৈ আনোতে, সেই অৱস্থাও আজি হৈ আছে। আৰু এই বৰ্তমান সময়ত যিমান উন্নতিৰ ঢাক ঢোল বায়, সেই ঢাক ঢোল যে সঁচাকৈ কাগজে পত্ৰই বা হাতে কামে যে নহয়, তাৰ এটা জ্বলন্ত প্ৰমাণ কিন্তু দাধৰাৰ পৰা সোমাই আহি মামৰণি গাঁৱৰ মাজেদি কোবাল গাঁও হৈ বৰকুৰণি হৈ ২ নং খকন্দগুৰি সংযোগী যিটো পথ, এই পথটোৱে উন্নয়নৰ প্ৰকৃত ছবিখন কিন্তু দাঙি ধৰিছে। এই ক্ষেত্ৰত ক'বলগীয়াটো বহুতে আছে। বিশেষকৈ মানে চৰকাৰী কৰ্তৃপক্ষক আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমাৰ স্থানীয় বিধায়ক, বৰ্তমানৰ বিধায়ক মৃদুল দত্ত ডাঙৰীয়াৰ থ্ৰুৱেদি আমি অৱগত কৰিব বিচাৰোঁ। আমাৰ এই পথটি চাওক, আজি বাৰিষা পাওঁতে, বাৰিষা ছিজন নাহোঁতেনে এই পথটোৰ দুৰৱস্থা এইটো হৈছে। সেয়েহে অতি সোনকালে আমাৰ এই পথটি নিৰ্মাণ কৰি দিয়ক, যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকল খুব ভাল ধৰণে মানে পৰিষ্কাৰ পোছাকেৰে বিদ্যালয়লৈ যাব পাৰে। আমি ৰোগী এজনক আমি তৎকালীনভাৱে আমি হস্পিটেললৈ নিব পাৰোঁ। সেইখিনি কৰি দিয়ক, যাতে আমাৰ এই অঞ্চলৰ খুব কমেও ৮০০-৯০০ ঘৰ মানে মানুহ আছে, সেই মানুহখিনিক যাতে এই পথটি নিৰ্মাণ কৰি লৈ পেলাই আমাক উদ্ধাৰ কৰে। ইমানে মোৰ ক'বলগীয়া আছে। আমাৰ বিনীত নিবেদন, আমাক অন্য আপোনালোকে একো দিব নালাগে। আমাৰ যাতায়াতী ৰাস্তাটো যি বোকা হৈছে, এইটো কেইবাবছৰ দিন আমি ভোগ কৰি আছোঁ। চাপৰিত আমাৰ খুমটাই সমষ্টিত আছিলে মৃণাল শইকীয়াদেৱ, তেখেতে আমাৰ কাগজে পত্ৰই হ'ল বুলি ক'লে, আজি পৰ্যন্ত আমাৰ ইয়াত একো এটা নপৰিল। এতিয়া আমাৰ দেৰগাঁও সমষ্টি মৃদুল দত্তদেৱ আহিছে আমাৰ মাজলৈ। তেখেতে এদিন আহি নিজে চাই আমাৰ যাতায়াতী পথটি ভালকৈ যাব বুলি আমি আশা ৰাখি আপোনালোকে আমাৰ ৰাইজে আপোনালোকৰ ওচৰত মন্তব্য দিয়া হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।